আমার 85 সংখ্যক শ্রী শ্রী মা কালী পূজা মহোৎসৱ আমাৰ ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছিল। তেখেত গ'লগে আমাৰ পকোৱা জিলা পৰিষদৰ প্ৰাক্তন সদস্য পবিত্ৰ ডেকা ছাৰ। আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ টিহু জিলা পৰিষদৰ প্ৰাক্তন সদস্য মঞ্জুৰাণী চৌধুৰী বাইদেউ। আমাৰ 9:30 বজাত বলিৰ শান্তি পৰ্ব আৰম্ভ হ'ব। 12 বজাত বলি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু নিশা 3:30 বজাত আমাৰ পুষ্পাঞ্জলি প্ৰদান আৰু তিলক ধাৰণ। আজিৰ কাৰ্যসূচী মূলতঃ এইখিনিয়ে। অহাকালি আমাৰ ৰাতিপুৱা 9 বজাত শাস্ত্ৰপাঠ হ'ব আৰু শাস্ত্ৰপাঠ কৰিব আমাৰ বিশিষ্ট শাস্ত্ৰজ্ঞ গগন পাটোৱাৰী ডাঙৰীয়া। 3 বজাত আয়তীৰ দ্বাৰা নাম প্ৰসংগ অনুষ্ঠিত কৰা হ'ব। লগতে 4 বজাত আমাৰ নলবাৰী জিলা ভিত্তিত এখন আমি একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিম আৰু একক নৃত্য প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব বিশিষ্ট সাংস্কৃতিক কৰ্মী পংকজ ভাগৱতী ডাঙৰীয়াই। নিশা 9:30 বজাত আমাৰ শংকৰজ্যোতি নাট্য পৰিষদৰ দ্বাৰা নাট্য অভিনয় আৰু এই শংকৰজ্যোতি নাট্য পৰিষদৰ এই নাট্য অভিনয় আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব বৰদৈচিলা থিয়েটাৰৰ মুখ্য প্ৰযোজক নজৰুল ইছলাম ডাঙৰীয়াই। আমাৰ তিনিদিনীয়া কাৰ্যসূচী তৃতীয় নিশা থাকিব আমাৰ 9 বজাত শাস্ত্ৰপাঠ আৰু 3 বজাত স্থানীয় আয়তীৰ দ্বাৰা নাম প্ৰসংগ। 6 বজাত আমি আমন্ত্ৰণ কৰিছোঁ গান্ধীবাৰী তামোলপুৰৰ পাঠিকা আমাৰ ভৱানী ডেকা বাইদেউ। লগতে থাকিব দৰং চিপাঝাৰৰ আমাৰ বিনীতা কলিতা নাথ। 12:30 বজাত আমাৰ অনুষ্ঠান সামৰণি মাৰিম। এইখিনি আমাৰ 3 দিনৰ কাৰ্যসূচী মূলত। এইবাৰ আমাৰ 85 সংখ্যক শ্ৰী শ্ৰী মা কালী পূজা মহোৎসৱ। কেনেকৈ আৰম্ভণি কৰিলে ইয়াতে? ইংৰাজী 1939 চন আঘোণ মাহ, যাৰ কপা ঠাণ্ডা মানে সেই সময়ত গবৰদল পদ্মপাৰা চুবুৰীত মহামাৰীয়ে দেখা দিছিল। এই মহামাৰীৰ পৰা মহামাৰীয়ে এনেকৈ যে প্ৰবল ৰূপ ধাৰণ কৰিছিল, প্ৰতিদিনে একোজন মানুহ মৰিছিল আৰু প্ৰবল ৰূপ ধাৰণ কৰাৰ পিছত একেদিনা 3জন মানুহৰ মৃত্যু হৈছিল। এতিয়া আমাৰ মানুহখিনিয়ে দাহন কৰিবলৈ যাবলৈ ভয় পাইছিল আৰু ওচৰ চুবুৰীয়াৰ মানুহখিনিয়ে ভয়তে আমাৰ চুবুৰীলৈ অহাটো বন্ধ কৰিছিল আৰু আমাকো ওচৰ চুবুৰী যাবলৈ বন্ধ কৰি দিছিল। সেই সময়ত আমাৰ বয়োজ্যেষ্ঠ লোকসকলে এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ একগোট হৈ আলোচনা কৰি তামোল পাণ শৰাইৰে মহামায়াক পূজা এভাগ আগবঢ়াবলৈ তেখেতসকলে মানস কৰিছিল। সেই মৰ্মে দেৱী সন্তুষ্ট হ'ল আৰু পিছদিনাৰ পৰাই মানুহ মৰাটো বন্ধ হৈ গ'ল। আৰু লগে লগে আমাৰ বয়োজ্যেষ্ঠ লোকসকলে পুনৰ একগোট হৈ আঘোণৰ অমাৱস্যা তিথিতে পূজাভাগ সম্পন্ন কৰিবলৈ আলোচনা কৰিলে আৰু সেই মৰ্মে পূজাভাগ সম্পন্ন কৰিলে। আৰু তেতিয়াৰ পৰাই আজি 85 বছৰে আজিলৈকে এই পূজাভাগ সুকলমে চলি আহিছে। ইয়াৰ আগতে আমি সোণালী জয়ন্তী বৰ্ষলৈকে অকল গবৰদল পদ্মপাৰা চুবুৰীৰ ৰাইজে পূজাভাগ অনুষ্ঠিত কৰিছিলোঁ। তাৰপিছত আমি সোণালী বৰ্ষৰ পিছত আমি 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সোণালী জয়ন্তী পালন কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আজিলৈকে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই পূজাভাগ অনুষ্ঠিত হৈ আহিছে। আৰু ইয়াত যথেষ্ট মানুহৰ সমাগম হয়। বহু ঠাইৰ পৰা আমাৰ মানে অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াকে যাত্ৰীবিলাক আহে আৰু আমাৰ এই দেৱালয় প্ৰথমতে আমাৰ মানে নামটো দেৱালয় নাছিল। 50 বছৰ পিছত সোণালী জয়ন্তী বৰ্ষত সেই সময়ৰ সমাজ কল্যাণ মন্ত্ৰী ৰেখাৰাণী বাইদেউ আৰু বহুত কেইবাজনো মন্ত্ৰী MLA উপস্থিত আছিল। সোণালী জয়ন্তী বৰ্ষত প্ৰাক্তন সাহিত্য সভাৰ সভাপতি কনকচন্দ ডেকা উপস্থিত আছিল, গংগা শাস্ত্ৰী উপস্থিত আছিল আৰু বহুত গণ্যমান্য লোক উপস্থিত আছিল। তেখেতসকলৰ উপস্থিতিত সমাজ কল্যাণ মন্ত্ৰী ৰেখাৰাণী বাইদেৱে আমাৰ এই মানে মা কালী দেৱালয়খনৰ নামটো তেখেতে আনুষ্ঠানিকভাৱে মানে ঘোষণা কৰে আৰু তেতিয়াৰ পৰা আজিলৈকে আমাৰ এইখন মা কালী দেৱালয় নামে পৰিচিত হৈ আহিছে। ইয়াৰ পিছত আমি সোণালী জয়ন্তী বৰ্ষৰ পিছত
আমি পদ্মমাৰা চুবুৰীৰ ৰাইজে অকলে পূজাখন দিব লগা হোৱা নাই। এই অঞ্চলৰ সকলো ৰাইজে আমাক সহায় কৰে বিভিন্ন ধৰণে, প্ৰতিমা, নাগৰা নাম, যাত্ৰা পাৰ্টি, টকা পইচা সকলো ধৰণে আমাক সহায় কৰি আহিছে। আৰু আমি এতিয়া বৰ্তমান এই পূজাভাগ আমাৰ পদ্মমাৰা চুবুৰীৰ নকৈ এই আঞ্চলিক ভিত্তিক আমি সাৰ্বজনীন হিচাপে আমি এই মানে পূজাভাগ অনুষ্ঠিত কৰি আহিছোঁ। পূজাৰ দিনা এই অঞ্চলৰ ৰাইজে লঘোণ দিয়ে, গোটেই গাঁৱৰ মানুহে একেলগে আমাৰ পদ্মমাৰা চুবুৰীৰ মানুহখিনি মানে যোৱা নিশা আমাৰ পূজাৰ আগনিশা তাৰমানে ভাত খায় আৰু পূজাৰ দিনটো আৰু পূজাৰ ৰাতিটো চব মানুহ লঘোণে থাকে। আনকি আমাৰ 6 বছৰীয়া ল'ৰা এটাইও অন্যদিনা ঘৰত মাকক ভাত খোজে, কিন্তু পূজাৰ দিনা তেখেতসকলে ভোক লগা বুলি নকয়। আৰু যথেষ্ট মাহাত্য আছে আমাৰ। এতিয়া বৰ্তমান আমি আমাৰ দেৱালয়ৰ মা কালীক আমি জাগ্ৰত অৱস্থাত থকা বুলি ভাবোঁ। আৰু প্ৰতি বছৰে আমাৰ মানে কিবা খুচি হ'লে কিবা হেৰি হ'লে আৰু আমাক তাৰমানে বহুত তেখেতে আমাক দেখুৱাই দিয়ে। আনকি আমাৰ 5 কেজি ওজনৰ দা এখনেদি পাঠা এটা কাটাৰ পিছতো তাৰমানে কাটা নাযায়, এনেকুৱা প্ৰমাণ আমাক মাই দেখুৱাই দিছে। আৰু এবছৰ কি হৈছিলে, এটা কোমোৰা, সাধাৰণ কোমোৰা এটা ঠাইতেও কাটা যোৱা নাছিল। বহুত আমাৰ মানে আমাৰ দেৱালয় মা জাগ্ৰত, বহুত আমাক তেখেতে আমাক হেৰি দিছিল, প্ৰমাণ দেখুৱাই দিছে। সেয়েহে আমাৰ মানুহখিনি বহুত ভক্তি সহকাৰে এই পূজাভাগ অনুষ্ঠিত আজিলৈকে কৰি আহিছোঁ। এইবাৰ 85 বছৰত ভৰি দিছে। আমি 85তম পূজা মহোৎসৱ এইবাৰ আমি পালন কৰিছোঁ।